কংগ্ৰেছত এতিয়া নেতা হোৱাৰ প্ৰতিযোগিতা চলিছে কোন হ'ব পাৰে শ্ৰেষ্ঠ নেতা তাৰ বাবেহে কংগ্ৰেছে বৰ্তমান সময়ত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী বা এনে ধৰণৰ কিছু ব্যৱস্থা লৈছে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই মন্তব্য শুনাব বিচাৰিছো তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে গতিকে জেলতে যাব লাগিছিল কিন্তু তথাপিতো হোটেলত থৈ দিয়া হৈছে বেলেগ ষ্টেটত হলেতো জেলত দি দিলেহেঁতেন কিন্তু অসম মৰমীয়াল ৰাজ্যৰ কাৰণে হোটেলতে ৰাখি থোৱা হৈছে ভূপেন বৰাই হওক ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয় তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে বিজেপিৰ গাতো পৰিব পাৰে যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে অমুকত যাম অমুক ভাঙিম গেট ভাঙিম কি কাৰণে নাজানো আমিও কংগ্ৰেছ কৰিছো কেতিয়াও পলিটিক্যাল পাৰ্টি আন্দোলনকাৰী নহয় পলিটিক্যাল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ পৰে ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে যুৱ সংগঠন হ'ব নোৱাৰে আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয় তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত আন কেইবাটাও ঘোষণা কৰিলে ৰাইজৰ সন্মুখত আজি নগাঁও জিলাৰ বহু হাজাৰ ছাত্ৰ ছাত্ৰীক আমি চাইকেল বিতৰণ কৰিলো স্কুটি দিলো আৰু লগতে আনন্দৰাম বৰুৱা বঁটাৰ মাজেৰে ১২,৫০০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টলৈও পঠিয়ালো সমগ্ৰ ৰাজ্যখনত এই বিকাশৰ ১২ দিনে ২০ লাখতকৈও অধিক লোকক উপকৃত কৰিব আৰু প্ৰতিখন জিলাতে আমাৰ মন্ত্ৰীসকল গৈছে কৰবাত ময়ো গৈছো আৰু আমি সকলোৱে লগ লাগি অসমৰ জনসাধাৰণৰ মাজত এটা উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ এটা সৃষ্টি কৰিব খুজিছো নতুন বছৰটো যাতে সকলোৰে কাৰণে ভাল হয় আমি এটা নতুন সংকল্পৰ পথেৰে আগুৱাই যাবলৈ প্ৰচেষ্টা কৰিছো ৰাহুল গান্ধীৰ যোৱাকালি যি ব্যৱহাৰ সেই ব্যৱহাৰে আমাক সকলোকে স্তম্ভিত কৰিছে এজন এমপিয়ে এজন বয়োজ্যেষ্ঠ এমপিক ঠেলা মাৰা নাগালেণ্ডৰ আমাৰ মহিলা সাংসদক শাৰীৰিকভাৱে অপদস্থ কৰা এই যিবিলাক ঘটনা যোৱাকালি আমি শুনিছো সেইবিলাক নোহোৱা নোপোজা ঘটনা আমি আমাৰ জীৱনত কেতিয়াও এনেকুৱা দেখাও নাছিলো শুনাও নাছিলো মই ভাবো যে ৰাহুল গান্ধীৰ আচল চৰিত্ৰ মইতো আগতেই জানো তেওঁৰ চৰিত্ৰ এতিয়া তেওঁৰ চৰিত্ৰ ৰাইজৰ সন্মুখলৈও আহিছে আৰু ৰাইজে লাহে লাহে বুজি পাব যে এনেকুৱা নেতাই আমাৰ দেশলৈ খালি অন্ধকাৰ নমাই আনিব তেওঁলোকে কতো আমাক আশা নেদেখুৱাই পোহৰ নেদেখুৱাই সমাজখনক বিভক্ত কৰিব সমাজখনক অন্যায় কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত